প্ৰিয় দৰ্শক, গুৱাহাটীৰ পৰা 122 কিলোমিটাৰ নিলগৰ নগাঁৱৰ এটুকুৰা প্ৰসিদ্ধ ঠাই পুৰণি গুদামলৈ আমি যাবলৈ ওলাইছোঁ। আমি এটি যাত্ৰা পথত। হয়, আজিৰ পৰা অতি পুৰণি কালতে এই পুৰণি গুদামেই আছিল নগাঁৱৰ সদৰ ঠাই। আহক আমি এই পুৰণি গুদামৰ এগৰাকী বিশিষ্ট ব্যক্তিক, এগৰাকী মাটিৰ মানুহ, যিগৰাকীয়ে নিজৰ জীৱন কৃষ্টি সংস্কৃতি, অসমৰ কৃষ্টি সংস্কৃতিকে তেখেতে বিলাই দিছে, এইগৰাকী সাধকৰ লগত আমি কিছু কথা পাতোঁ। আহক এই যাত্ৰা পথত আপোনালোকে আমাৰ সমভাগী হওক। প্ৰিয় দৰ্শক, আমি আমাৰ গন্তব্যস্থানত আচলতে উপস্থিত হৈছোঁহি। নগাঁও জিলাৰ পুৰণি গুদামৰ ভীমৰ গাঁৱৰ এগৰাকী বৰেণ্য ব্যক্তিৰ গৃহত। আহক আমি এগৰাকী বৰেণ্য ব্যক্তিৰ লগত কিছু কথা পাতোঁ, যিগৰাকী ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতিক জীৱনৰ ব্ৰড হিচাপে লৈ উৰেটো জীৱন তেখেতে সাধনা কৰি গৈছে আৰু সাধনা কৰি গৈ থাকিব। আহক আমি তেখেতৰ লগত কিছু কথা পাতোঁ, তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। প্ৰিয় দৰ্শক, লোক সংস্কৃতিৰ সাধনাত ব্ৰতী থকা পুৰণি গুদামৰ ভীমৰ গাঁৱৰ এয়া প্ৰতাপ চন্দ্ৰ দাস ডাঙৰীয়া আমাৰ মাজত। ছাৰ, নমস্কাৰ জনাইছোঁ। নমস্কাৰ বাইদেউ। হয় ছাৰ, শুনিবলৈ পাইছোঁ আপুনি অতি সৰু কালতে মানে 8মান বছৰ বয়সতে নাৰিকলৰ কুৰুকাৰে আপুনি দুতৰা বনাই আপুনি সংস্কৃতিৰ সাধনা কৰিছিলে। আপুনি গীত, নৃত্য, বাদ্য এইসমূহ আপুনি সাধনা কৰি গৈছে, এতিয়াও অব্যাহত ৰাখিছে। এই দীঘলীয়া যাত্ৰাটোৰ বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওকচোন। হয়, নমস্কাৰ। মই প্ৰায় 5 বছৰ বয়স হওঁতে মোৰ ঘৰৰ অকণমান সাংস্কৃতিকৰ পৰিৱেশ এটা আছিলে আৰু মোৰ গাঁৱতে, আমাৰ গাঁৱতে ৰুদ্ৰ বৰুৱাৰ জন্ম আৰু তেখেতৰ পৰাও বহুত গীত মাত শুনিছিলোঁ আমি সৰু সৰু কালতে। তেতিয়াই মোৰ অকণমান এই কৃষ্টিৰ প্ৰতি মোৰ অকণমান শ্ৰদ্ধা উপজিছিলে। মই তেতিয়া 8 বছৰৰ বয়সতে মানে এইবিলাক বস্তু দুতৰা বস্তুটো পাবলৈ নাই, মই নাৰিকলৰ কুৰুকা দি পেলাই তাত এডাল খলি লগাই তাত গুলি সূতা লগাই পেলাই মই এইটো চাইছিলোঁ বস্তুটো কেনেকুৱা। কিন্তু সেইটোৱে মই তেতিয়া তাত বজাব নোৱাৰিলোঁ। মই চেষ্টা কৰিলোঁ যে নাই, এইটো মই যিটো সঁচা বস্তু মই সেইটোৱে মানে তৈয়াৰ কৰিব লাগিব। মই এজন কলিয়াম বৰা বুলি তেখেত এজন শিল্পী আছিলে, তেখেতৰ দুতৰা আছিলে আৰু দেৱেন দাস আমাৰ গাঁৱৰে আছিলে, তেখেতেও দুতৰা, ভাল দুতৰা বজায়। তেখেতে আমাৰ দেউতাৰ লগত, স্বৰ্গীয় মনোৰাম দাস মোৰ দেউতা হয়, তেখেতৰ লগত ইয়াত সন্ধিয়া বহি পেলাই মোৰ দেউতাই হাৰমনিয়াম বজায়, তেখেতে দুতৰা বজায় আৰু দুইজনে গায়। তেতিয়াই মই মানে সেই তাৰ পাকবিলাক দুতৰা কেনেকৈ বজায়, কি কৰে, সেইবিলাক মই অকণমান মানে চালোঁ, চাই পেলাই মই ধ্যান কৰিলোঁ। তেতিয়াই মোৰ এটা প্ৰতিশ্ৰুতি মই ল'লোঁ যে এই বস্তুটো খুব ভাল বস্তু আৰু এই বস্তুটোৰ প্ৰতি কোনো শ্ৰদ্ধা নকৰে। ইয়াত ইমান এটা সুন্দৰ সুৰ আহে, ভাহি আহে। গতিকে মই তেতিয়াৰ পৰাই দুতৰা বজাবলৈ অলপ শিকিছিলোঁ। মোৰ প্ৰায় 6 বছৰমান লাগিছিল কমপ্লিট ক্লিয়াৰ কৰোঁতে মই দুতৰা। তাৰপিছতে মই দুতৰা বজাৰ পিছত মোক 2-1 শিল্পীয়ে নিমন্ত্ৰণ কৰিলে যে মই তেখেতসকলৰ লোকগীতৰ লগত মই দুতৰা পৰিৱেশন কৰিবৰ কাৰণে। গতিকে মই বিভিন্ন অঞ্চলত গৈ পেলাই মোক নিমন্ত্ৰণ কৰে, মই তাত গৈ দুতৰা পৰিৱেশন কৰোঁ আৰু সকলোৱে মোক মানে সমাদৰো কৰে। মোৰ এটা ভালো লাগে, তেতিয়া আৰু মোৰ উৎসাহ আৰু বাঢ়ি গৈছে। তাৰপিছতে মই তবলা, মানে হাৰমনিয়াম, এইখিনি মই লাহে লাহে গোটালোঁ আৰু তাৰপিছতে মোৰ এটা দায়িত্ব এটা আহি পৰিল কি, আমাৰ ইয়াত যিজন বুঢ়া বায়ন আছিলে স্বৰ্গীয় গোপীৰাম শৰ্মা, তেখেতে মোক নিজে মাতি নি পেলাই ক'লে যে নাই, তুমি খোলৰ বিদ্যাটো লোৱা। আৰু তেখেতৰ ঘৰত মই 3 বছৰমান খোলৰ বিদ্যাটো ল'লোঁ। কিন্তু তেখেতে মোক বিদ্যাটোহে দিলে, কিন্তু খোলৰ যিখিনি আচল বা বৰতি ক'ৰ পৰা আহিল, ঘোণ ক'ৰ পৰা হ'ল, সেইখিনি তেখেতে ক'বলৈ নাপালেই। তেখেত পৰলোক গমন হ'ল আৰু তেখেত থাকোঁতেই মোক তেখেতে নিৰ্মালি দিছিলে বায়নত। তথাপিতো মই বেলেগে সংগ্ৰহ কৰি গুণী জ্ঞানী ব্যক্তিৰ পৰা মানে খোলৰ মানে ডাইনাত কি আছে, বায়াত কোন আছে,
ঘূণত কোন আছে সেই কথাখিনি মই জানিব পাৰিলোঁ পাৰি পেলাই এতিয়ালৈকে ধৰক এইখিনিতে মই মানে চলাই আছোঁ আৰু ছাৰ এইখিনিতে এটা কথা সুধোঁ এতিয়া আপোনাৰ শৈশৱলৈ আমি অকণমান উভতি যাম হয় আপোনাৰ জন্ম ক'ত হৈছিলে আপোনাৰ মা দেউতাৰ বিষয়ে অকণমান কওক আৰু আপুনি ইতিমধ্যে কৈছে যে আপোনাৰ ঘৰখনেই আছিল এটি সাংস্কৃতিক পৰিৱেশৰ ঘৰ আপুনি দেউতাৰ পৰা শিকিছিলে হয় আপোনাৰ সেই যাত্ৰাটোৰ বিষয়ে কওক আপোনাৰ মা দেউতাৰ মানে তেখেতসকলৰ অকণমান বিষয়ে আমাৰ দৰ্শকসকলক জনাওক হয় ধন্যবাদ মোৰ দেউতা আছিলে স্বৰ্গীয় মনোৰাম দাস হয় আৰু মোৰ মাৰ নাম আছিলে স্বৰ্গীয় থুনমলা দাস আৰু মোৰ দেউতা আছিলে মুক্তিযোদ্ধাও আছিলে কিন্তু তেখেতে মোৰ দেউতাই মুক্তিযোদ্ধা যিটো পেঞ্চন আকাৰে টকা দিয়ে সেইটো ল'বলৈ নাপালে তাৰ আগতে বিয়োগ হ'ল কিন্তু তাৰপিছত মোৰ মায়ে ল'লে মায়ে 1997ত মোৰ মা পৰলোক প্ৰাপ্তি হয় আৰু 1976ত মোৰ দেউতাৰ পৰলোক প্ৰাপ্তি হয় আৰু তেতিয়াই মই মোৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ এটা আছিলে আৰু মই দেউতাসকলে গায় তেতিয়া মই সেই তেতিয়াৰ পৰাই মানে মোৰ বিভিন্নজনৰ লগত মোৰ চিনাকি হ'ল মোক দেউতাই কোনোবা জেগাত লৈ যায় য'ত মানে নেগেৰা প্ৰশনীয়া নাম হয় প্ৰশনীয়া নামত খোল বজাব লাগে তেতিয়া মোক আমাৰ গোপীৰাম শৰ্মাদেৱৰ তলত মোক বজাবলৈ দিয়ে তেতিয়া বজাই এতিয়া মই আপোনাৰ অঞ্চলটো কেইবাজনো উদীয়মান যুৱকক মই খোলৰ শিক্ষা দিছোঁ আৰু মোক এই ক্ষেত্ৰত মোক অঞ্চলটো ৰাইজে টকা পইচা দিব নোৱাৰিলেও কিন্তু যথেষ্টখিনি মোক আদৰ সন্মানেৰে মোক মৰম কৰে আপুনি আমাৰ চহা প্ৰাণৰ যিখিনি লোকগীত হয় এইখিনি মুক্ত পৰিস্ফুৰণ যিখিনি আমাৰ চহা লোকসকলৰ সেই আপুনি লোকগীতখিনি খুব সুন্দৰকৈ আপুনি পৰিৱেশন কৰে আপুনি খুব সুন্দৰকৈ আপুনি অধ্যয়ন কৰি আছে আপুনি এই বিষয়ে অকণমান কওক এই বিষয়ে মই ইয়াত এটাই ক'ব লাগিব লোকগীত যিটো কামৰূপীয়া লোকগীত হয় সেইটো মই নামনি অসমৰ মানে ৰামেশ্বৰ পাঠকৰ লোকগীত শুনিছোঁ স্নেহলতা দাসৰ মই লোকগীত শুনিছোঁ ধনদা পাঠকৰ শুনিছোঁ আৰু শেষলৈ মই বসন্ত পাটগিৰিৰ লোকগীত শুনিছিলোঁ অক্ষয় বৰ্মনৰ লোকগীত শুনিছিলোঁ আৰু তেতিয়াই মই সেইখিনি অলপ আয়ত্ত কৰি মই ইয়াত প্ৰচাৰ কৰিছোঁ আৰু মই কেইবাজনো উদীয়মান যুৱকক লোকগীত শিকাইছোঁ আৰু মই নিজে গোৱাতকৈও মই নিজে বাদ্য সংগত কৰি মই পৰিচালনা কৰি পেলাই মই ভাল পাওঁ গতিকে লোকগীতৰ এটা কথা আছে লোকগীতটো তাৰমানে মই এইটোৱে অকণমান আমাৰ নামনি অসম আৰু উজনি অসমৰ অকণমান মই পাৰ্থক্য দেখা পাওঁ বিশেষতে শব্দ কণ্ঠ নামনি অসমৰ যিটো লোকগীতৰ ঢং আছে আমাৰ উজনি অসমৰ আমাৰ মধ্য অসম নগাঁও জিলাৰ তাত অকণমান পাৰ্থক্য দেখা পাওঁ তেখেতসকলৰ শব্দ আৰু কণ্ঠ এইখিনি অকণমান মই পাৰ্থক্য দেখা পাওঁ আৰু আজি নৱপ্ৰজন্মই এইখিনি শিকিছে কিন্তু বহুত মানে কি এপাচি শাকত এটা জালুকৰ দৰে হৈছে তাৰমানে ইয়াৰ আমাৰ অভাৱ এটা আছে কি আমাৰ মই এইটো জগৰীয়া কাকো নিদিওঁ কিন্তু আমাৰ যিবিলাক সংগীত বিদ্যালয় আছে তেখেতসকলে মই তেখেতসকলক ধন্যবাদেই দিওঁ কিন্তু তেখেতসকলে মানে সকলোৰে প্ৰশিক্ষণ দিয়ে কিন্তু দুতৰা লোকগীতৰ এই প্ৰশিক্ষণটো দিয়া মই কম দেখা পাওঁ গতিকে মই তেখেতসকলক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম যাতে তেখেতসকলে লোকগীতৰ আৰু খোলৰ এইটো প্ৰশিক্ষণৰ এটা বিদ্যালয়সমূহে সংগীত বিদ্যালয়সমূহে সেইটো এটা পদক্ষেপ ল'ব মই আপোনালোকৰ জৰিয়তে মই তেখেতসকলক প্ৰাৰ্থনা জনাইছোঁ এইটো কৰিলে আমাৰ নৱপ্ৰজন্মই লোকগীত বস্তুটো হৈছে কি এটা ধৰ্মীয় ইয়াত পৰম্পৰাগত আছে ধৰ্মীয় তাত কিবা এটা বস্তু সোমাই আছে লোকগীত শুনিলে মানুহৰ গাৰ নোম শিয়ৰি যায় আমাৰ সমাজৰ কিছুমান বস্তু লোকগীতৰ মাধ্যমেৰে আমি পৰিস্ফুৰণ হয় আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ হয় 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 এই বিষয়ে মানুহে যিটো পৰিস্ফুৰণ আছে এইটো ৰাইজে বিশেষভাৱে আমাৰ ইয়াত লোকগীতৰ চৰ্চাটো বহুত কমেই হয় তথাপিতো ৰাইজে কিন্তু আঁকোৱালি লয় আমি ইয়াত অকণমান ভুলকৈ গালেও আঁকোৱালি লয় তাৰমানে শুনিবলৈ ভাল পায় লোকগীতৰ যিটো হেৰি আছে
আমাৰ এইটো শুনিবলৈ তেখেতসকলে ভাল পায়, আঁকোৱালি লয়। আপুনি বিভিন্ন ধৰণৰ আপুনি যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায় হয় তেতিয়া আপুনি বহু কেইগৰাকী মহান ব্যক্তিক আপুনি লগ পাইছে, সংগীত শিল্পীক আপুনি লগ পাইছে। হয় হয় তাৰে ভিতৰত আমি আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক আপুনি লগ পাইছিলে, হয় হয় নিশ্চয়। শুনিছোঁ, হয় শুনিবলৈ পাইছোঁ। এই বিষয়ে আপুনি কওক, এই অভিজ্ঞতাটোৰ বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাওক। হয় নমস্কাৰ। মই পৃথিৱীৰ ভিতৰতে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নিচিনা দয়ালু মৰম মই কাকো পোৱা নাই। হয় তেখেতে সকলো ধৰণৰ লোককে তেখেতৰ সমান বুলিয়ে ভাবি লয়। এতিয়া মই তেখেতক পুৰণিগুদাম আমাৰ বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত তেখেত আহিছিলে সংগীত মানে পৰিৱেশন কৰিবলৈ। আৰু তাতে তেখেতৰ আকৌ এটা নিয়ম আছে কি, দৰ্শক নোলোৱাৰ আগতে তেখেতে তাৰমানে মঞ্চৰ পৰা নামি পেলাই তেখেতে গাড়ীত বহি থাকে। মই বোলো নাই বোলো ভূপেন হাজৰিকাক আজি দেখা কৰিবই লাগিব। ইফালে দৌৰোঁ সিফালে দৌৰোঁ মানুহৰ পৰা নোৱাৰি। তাৰপিছত বাঁহডালৰ তলদি গৈ পেলাই বোলো ক'ত আছে ক'ত আছে, মোৰ এজন তাৰে উদ্যোক্তা এজনে ক'লে যে হেৰি ভূপেন হাজৰিকা এই গাড়ীখনত বহি আছে। তাৰপিছতে গ'লোঁ, বোলো দাদা আপোনাক মই সেৱা এটা কৰিবলৈ আহিছোঁ। বোলে বোলে সেৱা কৰিব নালাগে নহয়, সেৱাটো মই তোমালোককে কৰিব লাগে, তোমালোকে মোৰ গান চাবলৈ আহিছা, এই কেনে হৈছে ভাল হৈছেনে? সেইটো কথা কওঁতে মোৰ চকু পানী ওলাই গৈছে। আৰু তেখেতে কৈছে যে ঠিক আছে মই জানো তোমালোক সংগীতৰে মানুহ, তোমালোকে সংগীতটো নেৰিবা আৰু মই তোমালোকক আকৌ পুনৰ লগ পাম। তেখেতে নিজৰা পৰা ঘৰলৈ আমাক মাতিও গৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেতিয়া আৰ্থিক অনাটনো যাব নোৱাৰিলোঁ। তাত পাইছোঁ এবাৰ প্ৰথম, আৰু এবাৰ পাইছোঁ আমাৰ পুৰণিগুদাম মিকিৰহাটতে কলং কলা কেন্দ্ৰ বুলি এটা সংগ্ৰহালয় আছে, তাৰ স্বত্বাধিকাৰী চিত্ৰৰঞ্জন বৰা। তেখেতৰ নিমন্ত্ৰণ ক্ৰমে তেখেতৰ তেজপুৰৰ বিশ্ববিদ্যালয়ত কিবা প্ৰগ্ৰেম এটা হওঁতে তেখেত আহিছিলে। আহোঁতে কৈছে যে মই যাওঁতে সোমাই যাম। তেখেত আহিল প্ৰায় 15 মিনিটমান ৰ'ল। তেতিয়া মই গামোচা এখন দি পেলাই তেখেতৰ ভৰিখনত ধৰি সেৱা এটা কৰিছোঁ। কৈছোঁ বোলো মই তোমাক লগ পাইছিলোঁ ন, এতিয়া কেনে চলি আছে, খঞ্জুৰি বজাইছানে নাই? বোলো দাদা বজাই আছোঁ। মনত আছে তেখেতৰ? তেখেতৰ মনত আছে, মই বজাই আছোঁ। কৈছে বোলো একদম মানে এইটো নেৰিবা দেই, নহ'লে এইবিলাক বস্তু হেৰালে পাবলৈ নাই, মানে তেনেকৈ কৈছে। আৰু মোৰ মূৰত হাত ফুৰাই দিছে। মই বোলো দাদা আপোনাক পাই পেলাই মই নিজে ধন্য। তেখেতেও কৈছে যে মই তোমালোকক পাইতো মই বেছি ধন্য হৈছোঁ, তেনেকৈ কৈছে। সেয়ে ভূপেন হাজৰিকাক মই সাক্ষাৎকাৰ দুবাৰেই পাইছোঁ, এনে ফাংচনত মই 4বাৰমান চাইছোঁ। আপোনাৰ সুন্দৰ কণ্ঠৰে এটি সুন্দৰ লোকগীত আমাৰ দৰ্শকসকলক এফাকি গাই শুনাওক। লগতে মোৰ লগতে হয়তো দৰ্শকসকলো নিশ্চয় উপকৃত হ'ব, খুব ভাল পাব। ধন্যবাদ বাইদেউ। আচলতে গীতটি গোৱাত আপত্তি নাই, কিন্তু বাদ্যযন্ত্ৰ সংগত কৰিলে আৰু ভাল লাগিল। তথাপিতো মই অকণমান চেষ্টা কৰোঁ। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, এইখিনি মানে ক্ষমা কৰিব আৰু। ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ নামৰে পাতিলা খেলা, ও হৰি নাম কল সজা গৃহ ভেল, কলিলোকে নিষ্ঠা ৰিলা। খুব ভাল লাগিলে, একদম শুনি থাকিব মন গৈছে আচলতে। ছাৰ এইখিনিতে আৰু এটা কথা আপোনাক সোধোঁ, আপুনি নৃত্য গীত নহয় আৰু আপুনি নাটকৰ পৰিচালনা কৰে। শুনিবলৈ পাইছোঁ আপুনি অঘাসুৰ বধ, বকাসুৰ বধ, নৃত্য নাটিকা, বহুতো নৃত্য নাটিকা আপুনি পৰিচালনা কৰিছে, লগতে আপুনি নৃত্য নিজে কৰিছেও। এই যাত্ৰাটোৰ বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কৈ দিয়ক। হয় নমস্কাৰ। মই নাটকৰ হিচাপত কেইবাখনো পৰিচালনা কৰিছোঁ, আৰু এতিয়া সকলোখিনি কথা ক'বলৈ গ'লে সময় লাগিব। তথাপিতো মই এখন থুলমূলকৈ ক'ম। এখন খটাসুৰ বধ বুলি নাটক এখন আছিলে,
তাহানিতে আমাক মা দেউতাহঁতে কিবা এটা দুষ্ট কৰিলে খটাসুৰ বুলি কয় মই বোলো ভাবিছোঁ যে খটাসুৰটো কিয় কয় খটাসুৰ মানে কি তাৰপিছত মহাভাৰতত পালোঁ আমাৰ এজন ভেলুগুৰি এজন ব্যক্তি আছিলে তেখেতৰ লগত মই কথাটো ক'লোঁ বোলে খটাসুৰ বুলি কিবা মানে অসুৰ এজন আছে নেকি কৈছে বোলে অঁ আছেতো মই বোলো ক'ত আছে বোলে মহাভাৰতত আছে মই বোলো এই বস্তুটোতো আমাক তেতিয়াহ'লে মা দেউতাই খটাসুৰ বুলি এনে গালি নিদিয়ে আছে তাৰমানে অঁ বোলো খটাসুৰটো বিষয় লৈ কওকচোন বোলে খটাসুৰটো এনেকুৱা অসুৰৰ মাজৰে তেওঁ কিন্তু তেওঁৰ বংশ পৰিয়ালে তেওঁক ভাল নাপায় তেওঁ মানে য'তে ত'তে জগৰ লগাই থাকে এবাৰ কি হ'ল হেৰি এইখিনি শ্ৰীকৃষ্ণ মানে কৃষ্ণদেও ভাবিলে যে ইয়াক কিবা এটা কৰি পেলাই অকণমান দমাব লাগিব তেতিয়া কুৰু পাণ্ডৱৰ এটা বিভেদ আনি দিলে বিভেদত মানে পাণ্ডৱগণ মানে কাম্যবন বুলি এটুকুৰ জেগা আছিলে তাত বনলৈ যাবলগীয়া হ'ল লগত দ্ৰৌপদী আছিলে দ্ৰৌপদীক তাৰমানে সেই কাম্যবন যিটো কুটীৰ আছিলে কুটীৰতে দ্ৰৌপদীক থৈ পেলাই পঞ্চপাণ্ডৱ তাৰমানে কিবা চিকাৰত যায় আনিবলৈ যায় খোৱা বোৱা তেতিয়া এই খটাসুৰে গম পালে যে ইয়াত আছে আৰু এই মানে পাণ্ডৱৰ যিসকল পুৰুষ আছিলে তেখেতসকল নথকাৰ সুযোগ লৈ পেলাই দ্ৰৌপদীক তাৰমানে কিবা মনত বেয়া ভাৱ লৈ পেলাই অত্যাচাৰ কৰিবলৈ যায় আৰু এনেতে আকৌ কি আছে হেৰি খটাসুৰে ব্ৰহ্মাপাক বৰ লৈ থৈছিলে মহাবৰ লৈ থৈছিলে তেওঁক যাতে কোনো পুৰুষে মাৰিব নোৱাৰে একো কোনো অস্ত্ৰই মাৰিব নোৱাৰে কিন্তু এটা অস্ত্ৰ থাকি গ'ল সেইটো মানে খটাসুৰেও পাহৰি গ'ল আৰু সেইটো ল'বলৈ পাহৰি গ'ল তাৰপিছতে তেখেতৰ লগত যেতিয়া দ্ৰৌপদীয়ে আৰ্তনাদ হৈ পেলাই যুধিষ্ঠিৰক কয় যে মোক ৰক্ষা কৰক ভীমক কয় অৰ্জুনক কয় নকুল সহদেৱক কয় তেতিয়া তেখেতসকল যায় কিন্তু হেৰিয়ে খটাসুৰে যুদ্ধ কৰি পেলাই তেখেতসকলক এজনকৈ মানে পৰাস্ত কৰি পেলাই অচেতন কৰি পেলাই দিয়ে তাৰপিছতে দ্ৰৌপদী ইননি বিননি যে গোটেইখিনিয়ে গ'ল তাৰপিছত কৃষ্ণদেৱে চাই আছে যে এইটো খোজে কি পৰিচালনা কৰিছোঁ মই এইটো অসমৰ বিভিন্ন জেগাত মই ৩২ বাৰ কৰিলোঁ ৩২ বাৰ মানে ৰাইজে এইখন অঁ ডাঙৰ অভিজ্ঞতা আৰু তাৰপিছতে কি হ'ল কৃষ্ণদেৱে চাই আছে যে এইটো সময়তে মানে ভাল হৈছে এতিয়া দ্ৰৌপদী অকলশৰীয়া হৈ গ'ল তেতিয়া কৃষ্ণদেৱেতো চব জানেই যে সব হাতিয়াৰে মাৰিব নোৱাৰিলেও দ্ৰৌপদীক খাৰু পাতে মাৰিব পাৰিব কংকন বুলি কয় তেতিয়া দ্ৰৌপদীক তাৰমানে আকাশী বাণী শুনালে যে মই আছোঁ তুমি চিন্তা নকৰিবা তুমি মানে খটাসুৰলৈ ভয় নকৰিবা তাৰপিছতে দ্ৰৌপদীয়েও এবাৰ খাৰু পাত খুলি পেলাই মাৰি দিলে সেই পাততে তেওঁ পৰি গ'ল খটাসুৰ কিন্তু ভীমৰ নিচিনা বীৰেও নোৱাৰিলে অৰ্জুনৰ নিচিনা বীৰেও নোৱাৰিলে গতিকে দ্ৰৌপদীয়ে পাৰিলে তেতিয়া কৃষ্ণদেও সন্তুষ্ট হৈ পেলাই মানে তেখেতৰে চালনা খটাসুৰক নিধন কৰিবলৈ আৰু যেতিয়া খটাসুৰ নিধন হৈছে তেতিয়া গোটেই অসুৰবিলাক ওলাই আহিছে আহি পেলাই মানে আনন্দ ফূৰ্তি কৰিছে যে আচল বস্তুটো গ'ল তাৰমানে তেওঁৰ মুখৰ আগৰ ভাত কাঢ়ি খোৱা বিধৰ আছিলে চৰিত্ৰটো আৰু তেওঁ খটাসুৰ তাৰপিছতে কৃষ্ণদেৱে গোটেইখিনি পাণ্ডৱগণৰ যিখিনি ঢলি পৰিছিলে অচেতন হৈ তেখেতসকলক কিবা কৰি পেলাই জীয়াই দিলে তাৰপিছতে মানে নাটকখনে সিমানতে ছাৰ এইখিনিতে আৰু এটা কথা সুধো আপুনি এগৰাকী সুনিপুণ চিত্ৰশিল্পী আপোনাৰ হাতৰ পৰশত বহুতো ছবিয়ে প্ৰাণ পাই উঠিছে হয় আপুনি এই বিদ্যাটো ক'ৰ পৰা মানে লাভ কৰিছিল কাৰ সান্নিধ্যত আপুনি ছবি অঁকাটো আপুনি শিকিছিলে অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়ক মোৰ তেতিয়া বয়স 9 বছৰমান হৈছে 1974ত আমাৰ ইয়াত ডাঙৰ পালনাম এটা পাতিছিলে অসমৰ ভিতৰত আৰু এখন ভাগৱতী সমাজৰ ইলাৰাম দাস আছিলে এইটো শংকৰদেৱ বঁটাপ্ৰাপ্ত ইলাৰাম দাস বাপ তেখেত আছিলে তেখেতৰ দিনতে আমাৰ ইয়াত ডাঙৰ পালনাম পাতিছিলে ৰভা আমাৰ যেনি তেনিছে তাত আমাৰ মানে ৰাস্তা ক্ৰছ কৰি গেট দিব 3টা গেট বনাব আমাৰ এজন মই এই তেতিয়াহে চিনি পাইছোঁ আমাৰ পুৰণি গুদামৰ নামপানী গাঁও বুলি কয় তাত মহেশ্বৰ বৰা বুলি এজন মানে বিৰাট ডাঙৰ শিল্পী আছিলে আৰ্টিষ্ট তেখেতে কৰিছে কি কাপোৰবিলাক আনিছে আমাৰ ৰাইজে কাপোৰ কিনি দিছে
আমি যেনে শাল বাতি যে কৰোঁ তেনেকৈ মেলি লৈছে, খুটি পুতি লৈছে, লৈ পেলাই মাথাকেইটা চিলাই লৈ তাত কামি ভৰাই ফিট কৰি লৈছে আৰু তাত এঙা এটা আনি পেলাই খালি অলপ অলপ দাগ দিছে, দি পেলাই তেতিয়া ৰংটো কিন্তু আজিকালি যিবিলাক ৰং ওলায় সেইটো নহয়, তেতিয়া এইবিলাক কিবা শিলিখাৰ ৰং এনেকুৱা জাতীয় কিছুমান ৰং আছিলে, সেইবিলাক দি পেলাই তেখেতে কাপোৰ এখন দি পেলাই, ব্ৰাছো নাই তেতিয়া, এই কাপোৰখন দি পেলাই আঁকিছে, 10 অৱতাৰটো আঁকিছিলে। তেতিয়াই মই মানে লক্ষ্য কৰিলোঁ যে এইটো কেনেকৈ আঁকিলে। আৰু তাৰপিছতে তেখেতে আখৰ লিখিছিলে, আখৰ লিখাটো মই তেতিয়াই মই সৰু আছিলোঁ যদিও তেতিয়াই মোৰ মানে এইটোতো ভাল নাম, কাৰণ মানুহজন দুখীয়া হ'লেওতো এতিয়াতো আমাৰ ৰাইজেতো বহুত আদৰ কৰিছে, সেইটো এটা মোৰ এটা মানে লোভৰ এটা মানে ভাৱ আহি গ'ল যে তেতিয়া আগ্ৰহী শিকিবি। তাৰপিছতে তেখেতৰ লগত আছিলে মহেন্দ্ৰ বৰা, কাকৰি গাঁও, তেখেত আছে, আৰু এখেত একেবাৰে তেতিয়া আৰ্ট কৰিলে মানুহে পইচা নিদিয়ে, কিবা এটা হেৰি কৰে, তেখেত একদম মানে খুব গৰীব আছিলে আৰু দুখীয়া আছিলে, মহেশ্বৰ বৰা বুলি, তেখেতৰ ছবিবিলাক বিভিন্ন জেগাত আছে। তাৰপিছতে তেখেত মহেন্দ্ৰ বৰাই তেখেতৰ যোগালী আছিলে, তেখেতেও জানে, কিন্তু মহেশ্বৰ বৰাৰ নিচিনা নহয়। আচ্ছা, মই প্ৰথম মানে মই লাভ কৰিছিলোঁ মহেশ্বৰ বৰা আৰু লগতে মহেন্দ্ৰ বৰা। তাৰপিছতে আমাৰ পুৰণিগুদাম মোৰ গাঁৱৰে লগৰ এইখন আলিচিগা বুলি কয়, মিকিহাট আলিচিগা, বিজয় কাকতি আছিলে, তেওঁ ভাল আৰ্ট কৰে। আৰু লগতে মিকিহাট আলিচিগা বুলি কয়, তাত কলং কলা কেন্দ্ৰ আছে, তাত তাৰমানে তেনেকুৱা কৰ্মশালা কিছুমান পাতে, তাত আপোনাৰ ডাঙৰ ডাঙৰ আৰ্টিষ্টসকল আহে। এই কাৰ্টুন আৰ্টিষ্ট এজন আছিলে পুলক গগৈ, তেখেতেওতো মানে কোনো ড্ৰয়িং চয়িং নাই আৰু একদম ফটাফট বনাই গৈছে। আৰু মানে প্ৰণৱ বৰুৱা ছাৰ, তেখেতো আহে, আমাৰ কলং মানে কলা কেন্দ্ৰৰ লগত তেখেত বিশেষভাৱে জড়িত, তেখেতৰ মূৰ্তি এভাগো আছে, আমাৰ স্বত্বাধিকাৰী চিত্তৰঞ্জন বৰাই সেইটো সংৰক্ষণ কৰি থৈছে, আৰু তেখেতেও মানে হেৰি কৰে। তাৰপিছতে মই মানে এনে প্ৰশিক্ষণ হিচাপত নাই, সেইটোকে কৰোঁতে মানে ঘঁহাওঁতে আখৰবিলাকো লিখিব পৰা হ'লোঁ আৰু ছবিও আঁকিব পৰা হ'লোঁ। কিন্তু এতিয়া কালৰ ক্ৰমত কি হ'ল, ডাঙৰ কথা হৈছে এইটো, যেতিয়া কম্পিউটাৰত বস্তুবিলাক মানে বনাবলৈ ল'লে ন, তেতিয়া আমি মানে বহুত মাৰ খাই গ'লোঁ। তেতিয়া মই ক'ৰবাত বেনাৰ এখন লিখিলে মোক টকা 30টা দিয়ে, টকা 20টা দিয়ে, টকা 50টা দিয়ে। এতিয়া কিন্তু সেই বস্তুটো, সেইটো ক্ষুদ্ৰতম বস্তুটো নাইকিয়া হ'ল। এতিয়া তাৰমানে সেইবিলাক নকৰোঁতে অলপ হাতটো মানে লেজি চলে। মোৰ ব্ৰাছ চাৰ্ছ চব আছে, মই এতিয়া কোনোবাই কিবা ক'লে, এতিয়া আমি কামবিলাক ক'ত পাওঁ, যেনে কোনোবাই গোঁসা ঘৰ এটা বনাইছে, তাত শৰাই এখন বনাব লাগে, তাত জয় বিজয় এযোৰ বনাই দিব লাগে আৰ্ট কৰি, ক'ৰবাত গায়ন বায়নে অভ্যাসটো সেইটো কাট চিটে, মানে বস্তুটো তেনেকুৱা। আৰু তেনেকৈ মই মানে পাইছোঁ অসমৰ বিভিন্নজন আমাৰ চিত্ৰশিল্পী কলং কলা কেন্দ্ৰত 1 জানুৱাৰী দিনাখন আহে, সেইটো প্ৰতিষ্ঠা দিৱস হয়। তেখেতসকলে 2001তে এইটো প্ৰতিষ্ঠা কৰিছিলে, ময়ো তেতিয়াৰ পৰাই মানে সেই অনুষ্ঠানটোৰ লগত জড়িত। আৰু মই চিত্ৰশিল্পটো মই তেনেকৈ আয়ত্ব কৰিছোঁ। আপোনাক নগাঁও জিলাৰ পৰা আপোনাক এই সাধনাৰ বাবে আপোনাক স্বীকৃতি প্ৰদান কৰিছে, লগতে আপুনি বহুতো সম্বৰ্ধনা পত্ৰ, আপুনি ৰাইজৰ আদৰ মৰম পাইছে, এইসমূহৰ বিষয়ে অকণমান আমাৰ দৰ্শকসকলক জনাওক। হয় বাইদেউ, এইটো ক'বলৈ গ'লে অকণমান দুখেই লাগে, কিয়নো আমাৰ বায়ানসকলক বা লোকগীতৰ শিল্পীসকলক মানে তেনেকৈ এটা সম্বৰ্ধনা পত্ৰ হিচাপত কম দিয়ে। তথাপিতো আমি সত্ৰ ফালৰ পৰা পাইছোঁ, আমাৰ সাহিত্য সভাৰ ফালৰ পৰা পাইছোঁ, অসম নাট্য সন্মিলনৰ ফালৰ পৰা পাইছোঁ। তেখেতসকলে এখন মানে লিখি পেলাই চাৰ্টিফিকেটৰ নিচিনাকৈ দিছে। আৰু মানে অঞ্চলৰ বিভিন্ন জেগাত যেতিয়া যাওঁ তেতিয়া সম্বৰ্ধনা জনাই, গামোচা চেলেং পিন্ধাই, এইখিনিয়ে। আৰু বিশেষভাৱে মই টকা পইচা হিচাপত তেনেধৰণত পোৱা নাই। বিনামূলীয়াকৈ আপুনি শিক্ষাৰ্থীসকলক, আপুনি বহুতো কণ কণ ল'ৰা ছোৱালীক, আপুনি উঠি অহা প্ৰজন্মক আপুনি শিক্ষা প্ৰদান কৰি আছে, এইটো এটা আচলতে মহান কাম। আপুনি এই কৰ্মটোৰ বিষয়ে অকণমান কওক। এই কৰ্মটোৰ বিষয়লৈ আমাৰ ইয়াতে 13 নং মিকিহাট প্ৰাথমিক বিদ্যালয় এখন আছিলে, তেখেতৰ তাত প্ৰধান শিক্ষক আছিলে ধ্ৰুৱজ্যোতি মহন্ত, এতিয়া নাজৰানা বেগম আছে, তেখেতো সংগীতৰ লগৰে। তেখেতক মই ক'লোঁ যে বোলো মোৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক অকণমান শিকাওঁ, মোৰো জেগা নাই, আপুনি স্কুলখনৰ কোঠা এটা দিবনে?
বোলে নিশ্চয় দিম আপোনাক ময়ো সহায় কৰিম তেতিয়া মই ক'লোঁ বোলো চাওক আপোনাক মই ভাড়া চাড়া দিব নোৱাৰিম মোৰ গাঁৱৰে ল'ৰা ছোৱালী অঞ্চলৰে ল'ৰা ছোৱালী মই তেহেঁতৰ পৰা পইচা ল'ব নোৱাৰোঁ কৈছোঁ বোলে সেইটো আপোনাৰ ভাল কথাই তেতিয়া মই মানে ডেইলি তেহেঁতি স্কুলৰ পৰা অহাৰ পিছত মই আৰ্ট শিকাওঁ কি জানিছেনে ক খ তাৰমানে আৰ্টৰ আখৰটো শিকাওঁ তেহেঁতৰ যাতে এক গুলিতে দুই চিকাৰ হয় মানে আৰ্টটো শিকিলে আখৰটো শিকিলে তাৰপিছতে নৃত্য নাটিকা মই গান এই যিখিনি মইনা পাৰিজাতৰ গান আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বা ভূপেন হাজৰিকা বিষ্ণু ৰাভা সেই গীতখিনি মই তেখেতসকলক মানে হাৰমনিয়াম লৈ পেলাই মই নিজেও গাই দিওঁ আৰু তেখেতসকলেও গায় গোৱাৰ পিছত তেখেতসকলে পাছত বহুত মোতকৈও বহুত আগবাঢ়ি গ'ল আৰু কিন্তু মই পইচা পাতি লোৱা নাই আৰু মোৰ আৰু এটা আছিলে কি মই অলপ চলপ ব্যায়ামো জানিছিলোঁ এই ৰাতিপুৱা ল'ৰা ছোৱালীখিনিয়ে কওঁ যে তহঁতি শোৱাৰ পৰা উঠিয়ে স্কুলৰ ফিল্ডত যাবি মই আকৌ লৈ যাওঁ তেহেঁতকে ৰাস্তাটো পাৰ হ'ব পাৰে তেতিয়া তাত মই ব্যায়ামো শিকাইছিলোঁ এতিয়া সেইবিলাক ল'ৰা কিছুমানে চাকৰি পালে ভাল মোক তেখেতসকলে শ্ৰদ্ধা আজি পৰ্যন্ত কৰি থাকে চাকৰি জেগাৰ পৰাই ফোন কৰি পেলাই খবৰ লয় এইটো এটা মোৰ সেইখিনি পৰম ধন সেইখিনিয়ে প্ৰিয় দৰ্শক এইগৰাকী হৈছে প্ৰচাৰ বিমুখ প্ৰকৃত শিল্পী হয় আমি তেখেতৰ লগত বহু কথাই পাতিলোঁ আৰু বহু কথা পাতিবলৈ আচলতে আমাৰ থাকি গ'ল ছাৰ আপুনি ব্যস্ততাৰ মাজতে আমাক এইকণ সময় দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ DD অসমৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে মোৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ আপুনি এইকণ সময় আমাক দিলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি এনেদৰে আপোনাৰ কৰ্ম কৰি যাওক আপুনি সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰাখক বহুত বহুত ধন্যবাদ নমস্কাৰ হয় বাইদেউ আপোনালোককো ধন্যবাদ দিছোঁ আপোনালোকো যে আহি এইখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোককো সকলোকে ধন্যবাদ দিছোঁ হয়